ঐ কলে গৈছ ৰাতিপুৱাই বিহু আহিছে কাম চাম কৰিব নাজান তই উঠুনিয়ে কৈ আছিলিচোন মাংস খাং বুলি এতিয়া মাংস মই ক'বা আনি দিম কুচিয়া খানোগে বুলি ওলাইছোন ক কুচিয়া খাবি আকৌ কুচিয়া খালে শক্তিও হবি অলপমানি দেই যা যা ঐ ফুচি তই কেলে আমাৰ ঘৰৰ পৰা মাছ চুৰ কৰি খালি কি হা কৈছ মাছ চুৰ কৰি খাব নালাগে নহয় সেনেকে হা কৈ আছ যে ৰ তোক আজিৰ পৰা মাছ চুৰ কৰি খাবলৈ পাৰিম বজাৰ পৰা মই মাছ আনিম নহয় দিম তোক ৰ আকৌ হা কৈছ অ তৰা বহাগতে আহিবি অ তৰা মোৰে ঘৰত সোমাবি কাক জোকাইছ মই বোৱাৰী হয় কি কৈছো ক মই আপোনাক মোৰ নাম লৈ লৈ গান গাই আছ যে অ এতিয়া মানে জুবিন গাৰ্গেহে আপোনাৰ নাম লৈহে গান ৰখিব নোৱাৰা হৈ থাকিলে মুঠতে জানিছো নহয় তহঁতক ঐ তলত থকা মতা মাইকী কেইটা তোৰ কথা কৈ কাজিয়া লাগি আছে যে তোৰ কি সম্পৰ্ক আছে তাৰ লগত কি কৈছেনো ওপৰত থকাজনে বচাব বুলি কৈছে যে সেইটো কথা ওপৰত থকাজনে বচাব মানে ভগৱানৰ কথা কৈছে ওপৰজনক ভগৱানক ওপৰত থকাজনে কৈছে কি যে মানুহ আৰু দেই অ বাবু কাগজ কলম লৈ হে কলৈ ওলাইছ মুখ্যমন্ত্ৰী আহিব বুলি কোৱা শুনিছো যে 8 মাইলত দৰখাস্ত এখন দি থৈ আহোগে কৈছো কিহৰ বাবে দৰখাস্তনো সেই আমাৰ পানীবোৰ বেয়া হ'ল নহয় আইৰণ ওলাই সেই নদী এখন লাগে বুলি দৰখাস্ত দি থৈ আহোগে কৈছো মই হয় নেকি আহিলে কৈছে পালেহি হেনো কবি 3 প্ৰকাৰৰ ফুলকবি ওলকবি আৰু বন্ধাকবি যি কবিয়ে ফুল টাইম কবিতা লিখে তাক ফুলকবি বুলি কোৱা হয় আৰু যি কবিয়ে বন্ধ দিনত কবিতা লিখে তাক বন্ধাকবি বুলি কোৱা হয় আৰু যিসকল কবিয়ে আগতে লিখিছিলে বৰ্তমান লিখা নাই তাকে ওলকবি বুলি কোৱা হয় আচ্ছা আইতা আপোনাৰ নামটো কওকচোন বমেশ্বৰী হয়নে আচ্ছা আপোনাৰ এনে কিমান বয়স হ'ল জানেনে ভূমিকম্প হওঁতে 4 বছৰ হৈছে তাৰমানে ভূমিকম্প 4 বছৰ পিছত জন্ম হৈছে না ভূমিকম্প হোৱা 4 বছৰ আগতে জন্ম হৈছিলে মোৰ নিচিনা কোলা মানুহকেইটালেহে চিন্তা আজি হ'ব দেই কেলেনো সূৰ্য গ্ৰহণ লাগিব কৈছে নহয় ইনে মুদা ৰঙৰ মানুহ এতিয়া আকৌ আজি সূৰ্য গ্ৰহণ লাগিব দিনতে মোক মানুহে নেদেখা হ'ব সুস্থ শৰীৰ পুৰুষ এজনে এবাৰৰ কাৰণে সুখ দিব পাৰিব কিন্তু সুস্থ মনৰ এজন পুৰুষে গোটেই জীৱনভৰ সুখ দি থাকিব পাৰিব কথাটো আপোনালোকে হয়নে নহয় কমেণ্ট কৰি জনাবচোন